নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে আসাম জব গাইড। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যে আপোনালোকে ভোটাৰ আইডি কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব, অৰ্থাৎ ইপিক নাম্বাৰটো কেনেকৈ ডাউনলোড কৰিব। তাৰ কাৰণে আপোনালোকে কি কৰিব, গুগলৰ সাৰ্চ বাৰত আহি পেলাই সাৰ্চ কৰিব nbsp.in। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা ডেশবোৰ্ড খোল খাইছে। ওপৰত আপুনি দেখা পাইছে ইউ কেন সাবমিট ফ্ৰম ফৰ কৰ্ণাটকা, মহাৰাষ্ট্ৰ, এনেকৈ বহুত কেইটা ষ্টেটৰ নাম দিয়া আছে আৰু ইয়াত অসমৰখিনিও এইখিনিতেই কাম কৰা হয়। ইয়াত আপোনালোকে যিটো লিংক দিয়া আছে সেই লিংকত আপোনালোকে ক্লিক কৰি দিব। লিংকত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আগত এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব। ইয়াত আপুনি কি কৰিব, ওপৰত আপুনি এটা লগইনৰ অপশ্যন আপুনি দেখা পাইছে, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি যিটো নাম্বাৰে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইটো নাম্বাৰ দি আৰু পাছৱৰ্ড দি পেলাই আপুনি লগইন কৰিব লাগিব। যদি আপুনি ৰেজিষ্ট্ৰেশ্যনৰ কৰিব নোৱাৰে তেতিয়াহ'লে মই আই বুটামত আৰু এটা ভিডিঅ' আছে, সেইটো মই দি দিম। আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব লাগে তাৰ পৰা ধুনীয়াকৈ আপোনালোকে চাই ল'ব। তাৰপিছত আপুনি কি কৰিব, কেপচাৰটো ফিল কৰিব আৰু ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপুনি লগইনত ক্লিক কৰি দিব। লগইনত আপুনি ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আগত নেক্সট আৰু এটা এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে 4টা অপশ্যন আছে। প্ৰথমত ফ্ৰম ট্ৰেক ষ্টেটাছ, তাৰপিছত আপুনি ইপিক ডাউনলোড যিটো অপশ্যন আছে এইটোত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি কি কৰিব, ইয়াত ইপিক নাম্বাৰটো দিব, অৰ্থাৎ আপোনাৰ ভোটাৰ আইডি নাম্বাৰটো দিব। যদি আপোনাৰ হাতত মেছেজত বা আপুনি যদি এপ্লাই কৰিছিল তেতিয়া আপোনাৰ ইপিক নাম্বাৰটো আহি গ'ল, তেতিয়া যদি আপোনাৰ হাতত আছে তেতিয়া আপুনি ইপিক নাম্বাৰটো ইয়াত দি দিব। নহ'লে আপুনি যিটো এপ্লাই কৰাৰ সময়ত যিটো ৰেফাৰেঞ্চ নাম্বাৰ আছিলে সেই ৰেফাৰেঞ্চ নাম্বাৰেৰে আপুনি ডাউনলোড কৰিব পাৰিব। আপুনি এনেকৈ ইপিক নাম্বাৰটো দিয়াৰ পিছত আপুনি ষ্টেটটো চিলেক্ট কৰিব আৰু চাৰ্জৰ অপশ্যনত ক্লিক কৰি দিব। চাৰ্জৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ আগত আপোনাৰ ডিটেইলছটো এনেকৈ আহি যাব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত আপুনি দেখা পাইছে প্লিজ অথেণ্টিকেট ইউজিং OTP ভেৰিফিকেশ্যন। আপুনি এপ্লাই কৰাৰ সময়ত যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰতে আপোনাৰ OTPটো যাব। তাৰপিছত আপুনি OTPত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ OTPটো এনেকৈ আহি যাব। আৰু পিছত আপুনি OTPটো এনেকৈ ফিল কৰি দিব। ফিল কৰি দিয়াৰ পিছত আপুনি ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ পিছত অলপ সময় লাগে আপোনাৰ OTPটো ভেৰিফিকেশ্যন হওঁতে, চ' আপুনি অলপ ৱেইট। তাৰপিছত আপোনাৰ OTPটো ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত আপোনাৰ আগত এনেকৈ আহি যাব OTP ভেৰিফিকেশ্যন ডান ছাকচেছফুলি। তাৰপিছত ডাউনলোড ইপিক, ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াত আপুনি ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আগত আহিব কংগ্ৰেচুলেশ্যন ইউৰ ইপিক ফৰ দ্য ইপিক নাম্বাৰ হেজ বিন ছাকচেছফুলি জেনেৰেট, এনেকৈ আহি যাব। তাৰপিছত আপোনাৰ তলত দেখা পাইছে আপুনি ডাউনলোডটো হৈ যাব। ইয়াত আপুনি কি কৰিব, ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ আগত আপোনাৰ ইপিক যিটো আছিলে আপোনাৰ ভোটাৰ আইডিটো, ভাৰ্চুৱেল ভোটাৰ আইডিটো যিটো আছিলে সেইটো আপোনাৰ আগত এনেকৈ অপেন হৈ যাব। তাৰপিছত আপুনি ইয়াত ডিটেইলছখিনি গোটেইখিনি ডিটেইলছ আপুনি দেখা পাইছে, আপোনাৰ নাম, আপোনাৰ BMX নাম্বাৰ, আপোনাৰ অৰ্থাৎ আপোনাৰ ভোটাৰ আইডি নাম্বাৰটো আৰু আপোনাৰ পাৰ্ট নাম্বাৰটো, আপুনি ক'ত ভোট দিয়ে, গোটেই ডিটেইলছটো আপোনাৰ আগত এনেকৈ শ্ব' হৈ যাব। চ' আজিৰ এই ভিডিঅ'টো তেনেকৈ আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো জব আসাম গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।